মই এটা কথাত ক'বলৈ গ'লে সাধাৰণ এটা শব্দত কম নে এটা বাক্যত কম কথাটো বুজা নাই মৃত্যু চিৰন্তন কিন্তু মৃত্যু চিৰন্তন তোমাৰ মোৰ যাৰে নহওক কিন্তু অসময়ত জীৱনৰ আধা কাম কৰিবলৈ বাকী থাকোঁতেই আধা সুন্দৰৰ সেৱা কৰিবলৈ বাকী থাকোঁতেই গুচি যোৱা কাৰণে প্ৰত্যেকেই মৰ্মাহত ব্যথিত আৰু মানে এই মৃত্যু যাত্ৰাটো সন্দেহৰ আৱৰ্তত ই যেন ষড়যন্ত্ৰ গভীৰ গভীৰ ষড়যন্ত্ৰ যেন অভিমন্যুক বেহুৰ ভিতৰত বিৰাট ষড়যন্ত্ৰ চক্ৰান্ত কাৰণ অসমৰ প্ৰত্যেক অনুভূতিশীল মানুহেই গম পাইছে বুজিব পাৰিছে আৰু ভিজুৱেল দেখিছে অনুমান কাহানিও ভুল নহয় কুৱেশ্যন এনি জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে নিশ্চয় পাব ন্যায় তেখেতৰ কাৰণেই বেলেগ মোৰ কাৰণে বেলেগ আন এজনৰ কাৰণে বেলেগ বুলি নহয় মই এটা কথা মোৰ মনত পৰোঁতে কওঁ যে ৰাজীৱ গান্ধীক তেনেকুৱা হওঁতে আমি জনতাই ধৈৰ্য ধৰিব লাগিব অসমীয়া মানুহৰ আৱেগটো কেইবাটাও প্ৰকাৰে ব্যৱহাৰ হৈ আহিছে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে অসমীয়া মানুহৰ অসমীয়া বৰ্ণাঢ্য জাতি জনগোষ্ঠীৰ আৱেগক বহুতে মুনাফা লুটিছে বহুত সেই অভিজ্ঞতাৰ পৰা কৈছোঁ গতিকে ধৈৰ্য ধৰিলে ফল মিঠা হ'ব বিশেষ চৰকাৰে নিজে কৰিবই লাগে চৰকাৰৰ দৌৰভাগটো তেখেতলোকৰ বিভাগীয় মানুহেই কৰিব লাগে কৰি দৌৰিব লাগে তেওঁলোকে মানে প্ৰতিদিনৰ ৰিপৰ্ট দি থাকিব লাগে আৰু মই কৈছোঁ যে ৰাজ্যখনৰ বিশেষকৈ জুবিন প্ৰেমী বা যিসকল ব্যথিতসকল যিহেতু জ্বলন্ত উল্কাপিণ্ড হৈ আছে গতিকে তেওঁলোকক সন্মান দি পেলাই খুব ক্ষিপ্ৰতাৰে আইনী প্ৰক্ৰিয়াৰ আগবাঢ়ি গ'লে গতিশীল অৱস্থাৰে যদি দৌৰভাগ হওক আৰু ন্যায় যাতে সোনকালে সকলোৱে দেখিবলৈ পায় আৰু দুখীয়ে সাংঘাতিক দৃষ্টান্তমূলক বুলি নহয় একদম চূড়ান্ত শাস্তি পায় এইটোৱে ঠিক আছে আমি বিশেষভাৱে সমগ্ৰ বিশ্বনাথ জিলাখনৰ আমি সমগ্ৰ ৰতুৱা অঞ্চলটো আজিলৈকে দুখৰ সাগৰত ডুবি আছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ বিয়োগত আমি মৰ্মাহত হৈ আছোঁ এই দুখৰ সাগৰত থকাৰ সময়ত বিশেষভাৱে আজি বিশ্বনাথ জিলাৰ এই ৰতুৱা গাঁওখনত আমাৰ আন এগৰাকী অতি প্ৰাণৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱ আমাৰ অঞ্চলটোত অহাৰ লগে লগে আমি আজি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু চেংচেঙীয়া ৰ'দ যাক লগত লৈ আহিছোঁ আৰু এই প্ৰাণৰ শিল্পীজনক আমি দিবলৈ একোৱেই নাই আজি আমি হিয়া উজাৰি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে অসমৰ জাতি আৰু অসমৰ মাটিৰ বাবে যেনেধৰণে তেখেতে গীত পৰিৱেশন কৰি আছে অসমৰ জাতিক যেনেধৰণে উদ্বুদ্ধ কৰি আছে যাতে ভগৱন্তই তেখেতক শক্তি দিয়ক তেখেতে যাতে অসমৰ প্ৰতিগৰাকী জনতাৰ হৃদয়ত যাতে প্ৰাণ পাই উঠক এয়ে আমাৰ গোটেই গাঁওবাসীৰ হৈ পেলাই আমি আশীৰ্বাদ প্ৰদান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত